হাই বন্ধু বান্ধৱীসকল, মই পাপু দাসে পাপু ব্লগছত আকৌ এটা নতুন ভিডিঅ' লৈ উপস্থিত হ'লোহি। হাই বন্ধু বান্ধৱীসকল, আজি মই এটা ব্যতিক্ৰম ভিডিঅ' লৈ আপোনালোকৰ আগত উপস্থিত হ'লোঁ। আপোনালোকক প্ৰথমে সকলোকে হেঁপাহী ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ আপোনালোক সকলোৱে সুস্থ আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো বৰ্তমান সুস্থ হৈ আছোঁ। অসমীয়া ৰঙালী বিহুৰ যি ৭ বিহু পালন কৰা হয়, বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক এই ৭ বিহুৰ প্ৰতিটো বিহুৰ নাম আৰু কি কৰা হয় সকলো তথ্য আপোনালোকক দিবলৈ চেষ্টা কৰিম। তাৰ উপৰিও গৰু বিহুৰ দিনা ব্যৱহৃত যি চাট, সেই চাটৰ সকলো দ্ৰব্যৰ বিষয়ে আপোনালোকক ক'বলৈ চেষ্টা কৰিম বা জনাম। তাৰ উপৰিও ৰঙালী বিহুৰ প্ৰধান পৰম্পৰা হুঁচৰিত ব্যৱহৃত ঢোল, টকা, পেঁপা, গগনা, তাল, সুতুলি, বাঁহী আদিৰ প্ৰকাৰসমূহ আৰু তাত থকা অংশসমূহৰ নাম সকলোখিনি তথ্য মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। ইয়াৰ উপৰিও অসমীয়া সমাজত বিহুত বনোৱা পিঠা পনাসমূহৰ নাম আৰু এই পিঠা পনা বনাবৰ বাবে যি ঢেঁকী ব্যৱহাৰ কৰা হয়, সেই ঢেঁকীৰ অংশসমূহ, এই সকলোখিনি তথ্য আপোনালোকলৈ মই আগবঢ়াম। তাৰ উপৰিও কিছুমান আপোনালোকে নজনা বিহুত যি দ্ৰব্য ব্যৱহাৰ কৰা হয় বা অসমীয়া সমাজৰ অংগ কিছুমান যিবোৰ বৰ্তমান বিলুপ্ত দিশত আগবাঢ়িছে, সেই সকলোখিনি তথ্য আপোনালোকক দিবলৈ চেষ্টা কৰিম। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু শ্বেয়াৰ কৰিব, কাৰণ আপোনালোকৰ এটা শ্বেয়াৰ কৰিলে মই সাহস পাওঁ এনেধৰণৰ ভিডিঅ'বোৰ বনাই থাকিবলৈ। আৰু যদি আপুনি মোৰ ভিডিঅ'বোৰ প্ৰথম চাইছে তেন্তেহ'লে এবাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, যদি কিবা ভুল হৈছে কমেণ্ট কৰি জনাব আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, বহাগ বা ৰঙালী বিহু একেৰাহে ৭ দিন ধৰি উদযাপন কৰা হয়। চতৰ সংক্ৰান্তি দিনাৰ পৰা আৰম্ভ কৰি বহাগৰ ৬ তাৰিখলৈকে ৭ দিন ধৰি থাকে এই বিহু। আৰু প্ৰত্যেক দিনা বিহুৰে এটা সুকীয়া নাম আছে আৰু এই ৭ দিনৰ বিহুক মিলাই ৭ বিহু বুলি কোৱা হয়। চতৰ দুমাহীৰ দিনা গৰু বিহুৰ আৰম্ভণি হয়। এইদিনা গৰুৰ শিঙত তেল দি গা ধুৱাই পখলাই লাও বেঙেনা খুৱাই আৰু তাৰে মালা পিন্ধায়। গাঁৱৰ সকলো গৰু একেলগে নদী বা বিলত নি ৰাজহুৱাভাৱে গা ধুৱাই দীঘলতি মাখিলতি আদিৰে কোবাই নদীৰ স্থললৈ লৈ যায় আৰু গাই দিগদকী দীঘল পাত গৰু কোবাওঁ জাত জাত, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু, লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, পৰম্পৰাগত গানেৰে গৰু গা ধুৱায়। আৰু সেইদিনাই মানুহে মাহ হালধি, আমৰ মল আৰু দ্ৰব্যদ্ৰয় আদিৰে গা ধুৱে। এইদৰে গা ধুলে অপায় অমংগল দূৰ হয় বুলি জনবিশ্বাস আছে। আৰু গধূলি গৰুক নতুন পঘাৰে বান্ধি আৰু লাডু পিঠা খোৱা হয়। বহাগৰ দ্বিতীয় দিনা বৰ বিহু বা মানুহৰ বিহু। সিদিনাই নামঘৰত সামূহিকভাৱে নাম কীৰ্তন কৰা হয়। সাধাৰণতে বৰ বিহুৰ দিনা বিহুৱান লোৱা হয়। এই বিহুৱান নিজৰ লগতে পৰিয়ালৰ অন্যান্য আঙুহি বঙুহি ইষ্ট কুটুম আৰু মৰমৰ জনক দিয়া হয়। এনেধৰণৰ পৰম্পৰা অতীতৰ পৰা চলি আহিছে। এইদিনাই ৰং ধেমালি কৰা হয়। ডেকা ডেকেৰি মিলি বিহু নাচে, গাঁৱৰ ঘৰে ঘৰে হুঁচৰি গাই গৃহস্থক আশীৰ্বাদ দিয়ে। কণী যুঁজ, ম'হ যুঁজ আদি পৰম্পৰাগত খেল ধেমালিও কৰা হয় সেইদিনা। বহাগৰ দ্বিতীয় দিনা হাত বিহু বা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে গোসাই বিহু হিচাপে পালন কৰে। তাৰ পিছতে ক্ৰমে চেনাই বিহু, মাইকী বিহু, ৰঙালী বিহু, শেষৰ দিনা চেৰা বিহুৰে বহাগ বিহুৰ সামৰণি হয়। অতি দুখেৰে ক'ব লগা হয় যে এই ৭ বিহুৰ পৰম্পৰা বৰ্তমান বিলুপ্ত। গৰু বিহু আৰু মানুহৰ বিহুৰ বাদে এই ৫ বিহুৰ প্ৰচলন ঠাই বিশেষ সম্পূৰ্ণ বিলুপ্ত ঘটিছে। অসমীয়া জাতিটো যে এক বিপন্ন কৰা হয়। আহক বন্ধু বান্ধৱীসকল, এতিয়া আপোনালোকক জনাম গৰু বিহুৰ চাটত ব্যৱহাৰ হোৱা দ্ৰব্যসমূহৰ নাম। চাটত প্ৰধানকৈ মাখিলতি, দীঘলতি, বৰথেকেৰা, বেঙেনা, জাতিলাও, তিয়ঁহ আদি আৰু বাঁহৰ চিকনিত ভৰাই সুন্দৰভাৱে তৈয়াৰ কৰি লয় আৰু সেই দ্ৰব্যই লৈ গৰু বিহুৰ পৰম্পৰাগত ৰীতি নীতি পালন কৰা দেখা পোৱা যায়। আহক এতিয়া জানো ঢোলৰ অংশসমূহ আৰু ইয়াৰ প্ৰকাৰসমূহৰ বিষয়ে।
বিহু ঢোল বা পাতি ঢোল আৰু ওজা ঢোল বিহু নৃত্য আৰু গীতৰ লগত সংগত থকা আকৃতিৰ ঢোল। ঢেপা ঢোল দৰং মঙলদৈ ফালে ঢেপাঢুলীয়া অনুষ্ঠানত ব্যৱহাৰ হোৱা এটা ঢোলৰে নিৰ্মাণ প্ৰণালী আদি বজোৱা কৌশল সম্পূৰ্ণ পৃথক আৰু এই ঢোলটোকেই ঢেপা ঢোল বুলি কোৱা হয়। জয় ঢোল বৃহৎ আকাৰ আৰু ডাঙৰ শব্দ কৰা ঢোল দেওধনী নৃত্যৰ লগত সংগত কৰা হয়। এই ঢোল দৰং মঙলদৈৰ ফালে জয়ঢুলীয়া নামৰ অনুষ্ঠানত জয়ঢোল বজোৱা হয়। মাদল চাহ জনগোষ্ঠীৰ লোকে ঝুমুৰ গীতত ব্যৱহাৰ কৰা ঢোলটোৱে হ'ল মাদল। বৰঢোল ঢোলৰ ভিতৰত বৰঢোলেই আটাইতকৈ আকাৰত ডাঙৰ ঢোল, প্ৰায় 1.5 মিটাৰ দৈৰ্ঘ্যৰ। বৰঢোলৰ দুই মূৰৰ ব্যাস আধা মিটাৰৰ পৰা 1 মিটাৰ মানলৈকে দেখা যায়। কবি ঢোল গোৱালপৰীয়া লোকগীতৰ লগত ব্যৱহাৰ কৰা বহলমুখৰ মাৰিৰে কোবাই বজোৱা এবিধ ঢোল। মহৰ শিঙৰ পেঁপা দুই প্ৰকাৰৰ, গুটীয়া পেঁপা বা গোৱাল পেঁপা বা জুৰীয়া পেঁপা। বাঁহী সকলো জনগোষ্ঠীয় যেনে মিচিং, ৰাভা, বড়ো আদি সকলোৰে সংগীতত বাঁহীৰ ব্যৱহাৰ বেলেগ বেলেগ নিৰ্মাণ প্ৰণালী তথা ব্যৱহাৰৰ ভিন্নতা দেখা পোৱা যায়। তালো বিভিন্ন জনজাতিৰ সকলৰ ওচৰত বিভিন্ন নামেৰে নামাঙ্কিত। বড়োসকলৰ মাজত জখা, কাৰ্বিসকলৰ মাজত চেচে আৰু মিচিংসকলৰ মাজত লুনি নামেৰে পৰিচিত। অসমৰ লোক সংস্কৃতিত ব্যৱহৃত হোৱা তালৰ বিভিন্ন প্ৰকাৰৰ ভিতৰত ভৰতাল, পাতিতাল, বিহুতাল, সুতিতাল আৰু ময়ূৰা অন্যতম। গগনা গাভৰুৱে বজোৱা গগনা লাহৰী বা ৰূপহী গগনা আৰু ডেকাই বজোৱাবিধক ৰামধন গগনা বুলি কোৱা হয়। টকা 3 প্ৰকাৰৰ, পাতি টকা বা হাত টকা, বৰ টকা বা মাটি টকা, জেং টকা বা ধুতং। সুতুলি প্ৰধানকৈ 4 প্ৰকাৰৰ দেখিবলৈ পোৱা যায়: বিহুৱতী সুতুলি, পখী সুতুলি, পিঠা সুতুলি আৰু বাঁহ সুতুলি।